গুড ইভিনিং এভৰিৱান। ৰাতিপুৱা শুই উঠি প্ৰথমে পৰিপাটিকৈ বিচনাখন পাৰি ল'লোঁ আৰু তাৰ পাছতে কৰিলোঁ অলপ য়োগা কৰি উঠি ধুনীয়াকৈ গা পা ধুই আহিলোঁ আৰু ধূপ জ্বলালোঁ। তাৰপিছত ভাত পানী খাই অলপ টেবুল আৰু বেড টেবুলত পঢ়াৰ পাছত আমনি লগা তেনেকৈ বিচনাতে পঢ়িব আহিলোঁ। অলপ সময় বিচনাত পঢ়াৰ পাছতে ধুনীয়াকৈ ৰ'দটো বিচনাখনত পৰিলেই আৰু যিহেতু কালি পৰহি বৰষুণ হৈ আছিল সেইবাবে ভাবিলোঁ অলপ ৰ'দতে পঢ়ি লওঁ, মানে অকণমান ৰ'দটো গাত লৈ পিনে পঢ়োঁ। সেইবাবে ৰ'দটো লৈ অকণমান পঢ়ি ল'লোঁ। ভাল লাগিল, বহুত দিনৰ মূৰত এনেকৈ পঢ়িলোঁ। যিহেতু দিনটো পঢ়ি আছিলোঁ আমনি লাগিল, সেইবাবে এনেকৈ অলপ পঢ়িলোঁ। এক্সামৰ পাছত আপোনালোকৰ লগত কিছুমান কথা শ্বেয়াৰ কৰিম, মানে মোৰ চিক্ৰেট কিছুমান কথা, মানে মোক কিছুমান কথা অলপ পাতিম আৰু তাৰপাছত ধুনীয়াকৈ মাজতে প্লাণ্টকেইটা অকণমান ৰ'দ পৰক বুলি দি ল'লোঁ। যিহেতু এইকেইদিন বৰষুণে হৈ আছিলে। এইটো হৈছে স্নেক প্লেণ্ট আৰু ইফালে অকণমানি হৈ আছে, এইটো আছে লাকি বেম্বু, মানে মই আৰু মোৰ পিজিত ৰাখিছোঁ। এইটো পাত খিলাই অলপ এনেকৈ বেয়া হৈ গ'ল। আৰু এই চিপছটো কাৰ কাৰ ফেভৰেট কমেণ্ট কৰিব দেই তলত। আৰু তাৰ পাছতে এই গ্লাছটো আৰু বটলটোত পানীখিনি কমপ্লিট কৰিলোঁ, মানে আজি টাৰ্গেট যিটো আছিলে সেইটো কমপ্লিট কৰিলোঁ। তেনেকৈ কলেজলৈ নগ'লেও এই দুটা বটলেই কমপ্লিট কৰোঁ আৰু এয়া আছিলে আজি মোৰ টাৰ্গেট। আজিলৈ গুড নাইট।